तो मैं एक प्लाईवुड लेके वीडियो बनाती थी और बनाते बनाते मैं मतलब इतना चाहती थी कि मैं कुछ मेरा नाम हो, मैं कुछ करूं, क्योंकि पढ़ लिख तो मैं नहीं सकी हूँ। तो मैं कहाँ से भी मैं मैनेज करके अपना घर चलाऊँ। নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। পোনপ্ৰথমতে সকলোকে মোৰ ইউটিউব চেনেল ববি এছ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বনাব বিচাৰিছোঁ সাগৰ আৰু সানাৰ ওপৰত, মানে যিসকলে তেওঁলোকৰ ভিডিঅ'ত সকলোৱে চায় আৰু তেওঁলোকৰ ভিডিঅ' বহুত মানে ভাইৰেল হৈ গৈছে, আৰু তাৰ ওপৰত মোক ক'বলগীয়া আছিলে। তেখেতৰ ভাইৰেল হোৱাৰ ওপৰত, ড্ৰেছ পোছাকৰ ওপৰত মানুহে ইমান ট্ৰল কৰি থাকে, ইমান কমেণ্ট কৰি থাকে, তাৰ ভিতৰৰ ৰহস্যখিনি কোনোবাই জানে জানো? আৰু মই যোৱাকালি এটা নিউজ চাইছিলোঁ, নিউজত দেখাইছিলে ক'ৰ পৰা কেনেকৈ ভিডিঅ' বনায়, আৰু মই চালোঁ, খুবেই দুখ লাগিলে। আৰু সানাই বহুত কষ্ট কৰি দোকানখন দিছে, আৰু লগতে মাক দেউতাকক বেমাৰী কেনেকৈ চলাই আছে সেইখিনি অকল তাই বুজি পাইছে। তাইক যিসকলে ঘৰতে বহি ভিডিঅ'টো চাই অকল দুটা আঙুলি আছে বুলি যি টি কমেণ্ট মাৰি নাথাকিব, কাৰণ কিয়নো যিকোনো আপোনালোকে যদি কমেণ্ট এটা মাৰে, নিগেটিভ কমেণ্ট এটা মাৰে, তেতিয়া সেই কমেণ্টটোৱে কাৰোবাক কিমান ক্ষতি কৰিব পাৰে আপোনালোকে সেইটো কেতিয়াও কল্পনা কৰিব নোৱাৰিব। যোনসকলে বেয়া কমেণ্ট মাৰে সেইসকলৰ কথাহে মই ক'বলৈ বিচাৰিছোঁ। আৰু কিছুমানে বহুত ভাল ভাল কমেণ্ট মাৰিছে, তেওঁলোকৰ ওপৰত ক'বলৈ যোৱা নাই। আৰু অকল সাগৰ বা সানাৰ ওপৰত বুলিয়ে নহয়, যিকোনো মানুহৰ ওপৰত আপোনালোকে একদম জল্দি জল্দি নিগেটিভ থিংকিং এটা লৈ লয়। যিসকলে বেয়া কমেণ্ট কৰে দেই, চবকে কোৱা নাই, কিন্তু মোৰ ভিডিঅ'টো চাই এটাই মানে দুখ লাগিলে। আৰু কিছুমানে কৈ আছে ফেক। এদিন বিয়া ভিডিঅ' এটা চাইছিলোঁ, তেওঁলোকৰ বিয়া, আৰু সাগৰে পূৰা মাটিত বাগৰি দিলে। সেইটো তেওঁলোকৰ পাৰ্চনেল কথা, আৰু সেইটো ভিডিঅ'টো যে ইমান একেবাৰে ভাইৰেল কৰি দিবলগীয়া একো বিশেষ একো নাই। আৰু যদি যোনসকলে ভাবি আছে যে কিবা এটা কৰিছে, আগবাঢ়ি যাওক, তেতিয়াহ'লে তেওঁলোকক সহায় কৰক। কিয়নো মাক অসুখীয়া, লোকৰ ঘৰত তাই কাম কৰে, আৰু তেওঁ চকু দিয়াটো কোনো প্ৰয়োজন নাই ন। দুখীয়া হ'ল বুলিয়ে মানুহে মানুহক কেনেকৈ ইমান ঠাট্টা মস্কাৰ কৰিব পাৰে কওকচোন বাৰু। তাই কোনোমতে লোকৰ ঘৰত হাজিৰা কৰিছে, লোকৰ ঘৰত কাম কৰিছে, তাৰপিছত তাই দোকান এখন দিছে, দোকানখন দি চলিছে, সাগৰৰ পৰিয়ালটোও চলিছে, লগতে সানাও চলিছে, উপকৃত হৈছে, আৰু লগতে তাই ছ'চিয়েল মিডিয়াৰ লগত জড়িত যিখিনি কৰিব লাগে সেইখিনি কৰি আছে। তাত বেছি ইমান মাথা ঘুমাবলগীয়া প্ৰয়োজন নাই। যোনসকলে এচি হাৱা লৈ লৈ মোবাইল টিপি টিপি নিগেটিভ থিংকিং দি থাকে, বহুত বেয়া লাগে। আজি সাগৰ সানা হৈছে, কাইলৈ আন এগৰাকী হ'ব ন। এইটো একচুৱেলি মানে বহুত বেয়া কথা। আৰু আপোনালোকে চিন্তা কৰক, আমি ৰাতি এখন গাড়ী মাত শুনিলেই সাৰ পাই যাওঁ। সিহঁতে যিটো ট্ৰেইন লাইন গৈছে, সেই ট্ৰেইন লাইনটোৰ লগতে সিহঁতৰ ঘৰ, আৰু ঘৰটোৰ অৱস্থা পাতি ইমানেই বেয়া, আমি কল্পনাও কৰিব নোৱাৰোঁ। আমাৰো বেয়া, কিন্তু আমাতকৈ বহুত বেয়া। আৰু আপুনি চিন্তা কৰক, আপুনি টিঙত শব্দ এটা কৰিলে যদি আপুনি সাৰ পাই যায়, তেতিয়াহ'লে সিহঁতে ইমান ডাঙৰ আৱাজত কেনেকৈ মানে শুব পাৰে। আৰু সিহঁতক ভিডিঅ'টো ভিউজ যাবৰ কাৰণে বেলেগ জেগাত গৈ পিনি ভিডিঅ'টো বনায় আৰু দেখায়, কিন্তু সিহঁতৰ দেখাবলৈ ঘৰটো পূৰা একদম জুপুৰি ঘৰ হয়, তেনেকৈ জীৱন যাপন কৰি আছে। মই সেইকাৰণে আজি ভিডিঅ'টো, মই যিহেতু নিউজটো দেখিলোঁ, এনেই ভিডিঅ'টো দেখিয়ে থাকোঁ, নিউজটো দেখি মই সঁচা ৰহস্যটো গম পালোঁ। সেইকাৰণে মই আপোনালোকক মোৰ চেনেলৰ যোগেদি মই সেইখিনি কথা অৱগত কৰিছোঁ। আৰু মোৰ চেনেলটো চাই থাকিব সকলোৱে, আৰু যিসকল নতুনকৈ কোনোবাই আহিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপায়। तो मैं एक प्लाईवुड लेके वीडियो बनाती थी और बनाते बनाते मैं मतलब इतना चाहती थी कि मैं कुछ मेरा नाम हो, मैं कुछ करूं, क्योंकि पढ़ लिख तो मैं नहीं सकी हूँ। तो मैं कहाँ से भी मैं मैनेज करके अपना घर चलाऊं, क्योंकि दूसरों के घर में काम करने से बिल्कुल पैसा नहीं मिलता है। तो उसके लिए मैंने वीडियो बनाया। এয়া সানা আৰু সাগৰৰ ঠিকনা। আপোনালোকে দেখি থকাৰ মুখখনৰ আঁৰতো যে এনেকুৱা কিছুমান ৰহস্য থাকিব পাৰে, এনেকৈও যে মানুহ থাকিব পাৰে, ইমান ভাঙা ভজা তিৰপাল দি, আৰু দেখিছেই নহয় ভঙা বেৰ পৰ্দা এখন দি আছে এজনী ছোৱালী মানুহ। আৰু আপোনালোকে ইয়াতকৈ আৰু কেইখন দোকান দিছে, তেওঁলোকক আগুৱাই যাবলৈ আপোনালোকে আশীৰ্বাদ কৰক।